এই মুহূৰ্তত নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছো আন এটি গুৰুত্বপূৰ্ণ খবৰ। বহমপুৰত ভয়ংকৰ অঘটন। নিৰ্মীয়মান শৌচাগাৰৰ টেংকিৰ তক্তা খুলিবলৈ গৈ এজন ৰাজমিস্ত্ৰীৰ মৃত্যু। ৰাজমিস্ত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ নিৰ্মীয়মান ঘৰটোৰ মালিক মণ্টু বৰদলৈৰো মৃত্যু হয়। মণ্টু বৰদলৈ অসম আৰক্ষীৰ সহ পৰিদৰ্শকৰ চাকৰিত কৰ্মৰত হৈ আছিল। মৃত মণ্টু বৰদলৈৰ বয়স 40 বছৰ আৰু ভাইটি নৱৰ ৰাজমিস্ত্ৰীজনৰ বয়স 35 বছৰ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হয় বহমপুৰৰ বৰটোপত। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ চেষ্টা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। আমি নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছো আন এটি গুৰুত্বপূৰ্ণ খবৰ। বহমপুৰৰ বৰটোপত ভয়ংকৰ অঘটন। নিৰ্মীয়মান শৌচাগাৰৰ টেংকিৰ তক্তা খুলিবলৈ গৈ এজন ৰাজমিস্ত্ৰীৰ মৃত্যু। ৰাজমিস্ত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ নিৰ্মীয়মান ঘৰটোৰ মালিক মণ্টু বৰদলৈৰ মৃত্যু হয়। মণ্টু বৰদলৈ অসম আৰক্ষীৰ সহ পৰিদৰ্শকৰ চাকৰিত কৰ্মৰত হৈ আছিল। মৃত মণ্টু বৰদলৈৰ বয়স 40 বছৰ আৰু ভাইটি নৱৰ ৰাজমিস্ত্ৰীজনৰ বয়স 35 বছৰ বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হয় বহমপুৰৰ বৰটোপত। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ চেষ্টা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। তেওঁৰ মালিকে তেওঁ সেই লেট্ৰিনৰ হেৰিটো খান্দি আছে, সেইটো কাটি আছিল। মই ওপৰত মালিকে ক'লে কি মই প্ৰথম এইটো তক্তাবিলাক ফিটিং কৰি আছিলোঁ। মালিকে সেইটো ভাঙিবলৈ মাতিলে, ভাঙি মাতি তেওঁ তালৈ গ'ল। মই ওপৰত মোক এইখিনি ভাঙিবলৈ মাতি তক্তাখন এৰুৱাবলৈ, মই তক্তাখন এৰুৱাই আছোঁ। তেওঁক মোক কৈছে তুমি ইফালে আহাচোন, কালি ইফালে আহা বোলে। তেওঁ নামি গুচি গ'ল। নামি গুচি যাওঁতে মই কি কৰিলোঁ, তেওঁক মুখখন ধৰিলোঁগৈ। মুখখন ধৰাৰ পাছত তেওঁ আধালৈকে আহিল, আধালৈকে ওলাই তেওঁ পৰি গ'লগৈ। পৰি আকৌ মই নামি গ'লোঁ। মই নামি যাওঁতে মই যেনে তেনে ওলাই আহিলোঁ। ওলাই আহোঁতে মালিকে মোক ওপৰৰ বাঁহডাল ছিগি গ'ল। তেওঁ মালিকে থাপ মাৰি ধৰিলে মোৰ হাতখনতে। মই ক'ব নোৱাৰা হৈ গ'লোঁ, চেঞ্চলেছ টাইপৰ হৈ গ'লোঁ। আকৌ মোক যেনে তেনে মালিকে তেওঁ ৰাজু দা বুলি কৈ মানুহজনক মাতিলে। প্ৰথম কোন সোমাইছিল? প্ৰথম মিস্ত্ৰীয়ে সোমাইছে। কি নাম? ভাইটি। ভাইটি ক'ত ঘৰ তেওঁ? চলচলি। হয়। তাৰপিছত কোন সোমাইছে? তাৰপিছত মালিক মই সোমাইছিলোঁ। মই যেনে তেনে ওলাই আহি গ'লোঁ, তেওঁক খাৰা কৰি থৈ থৈ। তেওঁকতো মই দাঙি আনিব নোৱাৰোঁ মূৰখনৰ ওপৰেদি। তুমি সোমাওঁতে অলৰেডি তেওঁ ঢুকালে নেকি তাত? নাই ঢুকুৱা। পাছত তেওঁ যে জীয়াই যে আছে যে তেওঁ উশাহ লৈ আছে, মানে ক'ব নোৱাৰা হৈ গ'ল। মানে মোৰ ওলাইতে মোৰ মানে হাত ভৰি মোৰ কঁপিবলৈ ধৰিলে। মই যেনে তেনে তাত কি উশাহ ল'ব নোৱাৰি নেকি? নোৱাৰি, একদম বৰ বেয়া উশাহ মাৰি দিয়ে। তাৰপিছত মালিক সোমাইছিল। মালিকে ৰাজু দা বুলি তেওঁক চিঞৰিলে। মই বোলো আপুনি নামিব। মই বোলো মই মানুহ এটা আছে, এই খুৰা এইজনক মই এৰালডাল বিচাৰি গ'লোঁ। মই মানুহ বিচাৰি বোলো এৰাল বান্ধি টানি লৈ আহিম। তাই আকৌ মালিকো নামি গুচি গ'ল তেনেকৈ। মালিকৰ নাম কি? মালিকৰ নামটো মই মণ্টু। এইটো তেওঁৰে ঘৰ বনাইছে? তেওঁ আজি কামলৈ প্ৰথম আহিছিলোঁহে। মই ওপৰেদি এইখন তক্তাখন লাগি আছে, মোক ওপৰত তক্তাখন ভাঙিবলৈ তেওঁ লগাই আছিল মালিকে। তেওঁক নিলে সেয়াক পাক কৰিবলৈ মইতো গম নাপাওঁ। মোক ভঙাই আছে। মালিকে মোৰ ওচৰলৈও আহে, তেওঁৰ ওচৰলৈও যায়। ওপৰত তেওঁ নামি গ'ল মোৰ ওচৰ বিচাৰি। মোক ধৰিব নোৱাৰিছে, মই ধৰিবলৈ গৈছোঁ। মই ওপৰততো গম নাপাওঁ কিমানখিনি হৈ আছে বুলি। মোক ধৰিবলৈ মই গ'লোঁ। আকৌ মোৰ যেনে তেনে বাচি আহিছোঁ। মোৰ কাপোৰ চাওক লাগিলে লেতেৰা হৈ আছে সোমাই গৈ পেলাই। কিয় সোমাইছিল তাত? সেইটো মানে তক্তাখিনি খুলিবলৈ লগালে। তাত এইখিনি কাম কৰিবলৈ সেইখিনি তক্তা খুলিবলৈ লগালে। টেংকিটোৰ ওপৰত? টেংকিৰ তলত তক্তা ফিটিং হৈ আছিল। তক্তাখিনি খুলিবলৈ লগালে, সেইটো কাৰণে।